বহু সময়ত আমি পিতৃসকলক ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত কেৱল অৰ্থনৈতিকভাৱে যোগান ধৰাৰ দায়িত্বতহে আবদ্ধ ৰাখোঁ। কিন্তু এজন পিতৃয়ে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত, লালন পালন কৰাৰ ক্ষেত্ৰত, আবদাৰ কৰাৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হয়, তেতিয়া আমি তাৰ বহুত বেছি ইতিবাচক প্ৰভাৱো দেখিবলৈ পাওঁ। যেনে তেনেধৰণৰ ল'ৰা ছোৱালীয়ে আত্মবিশ্বাসেৰে নিজৰ জীৱনত আগবাঢ়ি যোৱাত বহুত বেছি সহায় পায়, লগতে সহানুভূতিশীলো হয় যে কেৱল লিংগভিত্তিক কিছুমান ৰোলত আবদ্ধ নাৰাখি জীৱনত বহু সামগ্ৰিকভাৱে কেনেকৈ উঠি পৰি সকলো কামত তেওঁলোকে সমিলমিলে আগবাঢ়ি যাব পাৰে সেই কথাও শিকে। আৰু লগতে তেনে ল'ৰা ছোৱালীৰ আত্মবিশ্বাস আৰু যিটো মানসিকভাৱে তেওঁলোকৰ মনোবল আছে সেই মনোবল বৃদ্ধি কৰাত, শক্তিশালী কৰাতো বহুত বেছি সহায়ক হয়। এনে ক্ষেত্ৰত পিতৃসকলৰ অংশগ্ৰহণ কৰাত, তেওঁলোকক শিকোৱাত, বুজোৱাত আৰু বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়াত ওতঃপ্ৰোতভাৱে জড়িত হোৱাত আমি সকলোৱে আহ্বান জনাব লাগে, যাতে আমাৰ নৱপ্ৰজন্মই এটা সামগ্ৰিকভাৱে আৰু সমতাপূৰ্ণ এখন সমাজত বাস কৰিবলৈ তেওঁলোকে উৎসাহ পায়। আৰু শৈশৱকালত কটোৱা এনেবোৰ সময় তেওঁলোকৰ জীৱনত, পিছৰছোৱা জীৱনত বহুত অমূল্য সম্পদ হিচাপে তেওঁলোকে সংৰক্ষণ কৰিব পাৰে। এখন সোঁহাত দিছে নে লেফ্ট হেণ্ড দিছে? সোঁহাত নে বাওঁহাত? সোঁহাত, বঢ়িয়া। আৰু কোনটো আঙুলি কৈছে ইয়াত? এইটো কোনটো আঙুলি হয়? এই গ্ৰীণ কালাৰটো যে দিয়া আছে স্পটটো, এখন কি? সোঁহাতৰ কোনটো আঙুলি? এইটো। সেইটো আঙুলি। সেইটো আঙুলি কি বুলি কওঁ আমি? এতিয়া মই বুজাই দিছোঁ আঙুলিকেইটা তোমাক। আঙুলিকেইটা বুজাই দিওঁ আহা। এইটো হৈ গ'ল বুঢ়া আঙুলি দেই। এইটো কি হয়? বুঢ়া আঙুলি। থাম বুলি কয় ইংৰাজীত। ঠিক আছে। এইটো হৈ গ'ল তোমাৰ ইণ্ডেক্স ফিংগাৰ। ইণ্ডেক্স ফিংগাৰটো হ'ল তৰ্জনী আঙুলি। কি? এইটো কি আঙুলি বুলি কয়? তৰ্জনী। ইংৰাজীত ইণ্ডেক্স। আৰু এইটো? এইটো কি? এইটো মিডল ফিংগাৰ। এইটো মধ্যমা বুলি কয় দেই বেটা। কি বুলি কয়? মধ্যমা। এইটো ৰিং ফিংগাৰ। ঠিক আছে। এইটোৰ নাম অনামিকা। আৰু এইটো হ'ল লিটল ফিংগাৰ। মানে কি? কেয়া আঙুলি। কেৰা, কেয়া। ঠিক আছে। চ' আমি এতিয়া কোনটো আঙুলি ইউজ কৰিম ইয়াতে? কোনটো আঙুলি? কে। এইটো মধ্যমা, মিডল।